নমস্কাৰ আজি আমাৰ অনুষ্ঠানলৈ লৈ আহিছো লাবণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা প্ৰাপ্ত এগৰাকী মাতৃ নাম শ্ৰীমতী গিৰিজা বালা দাস। নমস্কাৰ। আচলতে গিৰিজা বালা দাস আমাৰ ওচৰ চুবুৰীয়া, আমি খুৰী বুলি মাতো, অতি শ্ৰদ্ধাৰ আমাৰ অতি মৰমৰ খুৰী। গতিকে খুৰীক এইটোৱেই সুধিবলৈ বিচাৰিছো যে এই লাবণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটাটো যেতিয়া আপোনালৈ আগবঢ়োৱা হৈছিল, আপোনাৰ সেই অনুভৱখিনি আমি শুনিব বিচাৰিছো। আদৰ্শ মাতৃ বঁটা লাবণ্য হাজৰিকাই আজি 2000 চনৰ পৰাই চলি আহিছে। হয়, এইটো লেখিকা সংস্থা অসমে আগবঢ়াইছে। লেখিকা সংস্থা অসমে আগবঢ়োৱা 2000 চনৰ পৰাই চলি আহিছে। এইবেলি আমালৈ তেওঁলোকে এই বঁটাটো অৰ্পণ কৰিলে। আমি ইমানৰ নহয় বুলিয়ে নিজে ভাবিছোঁ, তথাপিতো তেওঁলোকে মোৰ কি গুণ দেখি এই আদৰ্শ মাতৃ বঁটা বুলি ক'লে ভয়েই লাগে। আদৰ্শ মাতৃ মই হ'ব পাৰিছোনে নোৱাৰোঁ, মোৰ বাৰাপতিবাসী জানে। মই নিজকে নিজে জহাব নোৱাৰোঁ, কাৰণ মই মূঢ়মতী। মই যে ইমানৰ পাত্ৰ হৈছোঁ বুলি মোৰ চকু পানী ওলাইছে যেতিয়া মই আদৰ্শ বঁটাটো মোৰ ঘোষণা হৈছিলে, আৰু যিদিনাখন মোক মানে লক্ষ্মীনাথ বৰুৱা দিয়া হৈছিলে, তেতিয়া আমাৰ লেখিকা সন্থাৰ সভানেত্ৰী শ্ৰদ্ধাৰ মৃদুলা শৰ্মাই মোক যেতিয়া প্ৰদান কৰিলে, তাৰ লগতে আছিলে আদৰ্শ মাতৃ লাবণ্যবালা হাজৰিকাৰ জ্যেষ্ঠ পুত্ৰ সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকাদেৱ, তেওঁ আছিলে। গতিকে তেওঁ মোক কৰিলে, আৰু তেওঁ দুয়োজনে ধৰি মোক বঁটাটো যেতিয়া পদাৰ্পণ কৰিলে, আমাক দিলে, মই সঁচাকৈ মোৰ চকু পানী ওলাই গৈছিলে। মই সঁচাকৈ এইখিনি উপযুক্ত হওঁনে, মই আজিহে গম পালোঁ। নিশ্চয় মই এইখিনি উপযুক্ত হয়, নহ'লে মোক কিয় ইমান দূৰত ইমানখিনি ভোগ্য আই মাতৃসকলক দিয়াৰ পিছত আমাৰ নিচিনা অকিঞ্চনক যে তেওঁলোকে আগবঢ়াইছে, মই সেইটোতে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু মই নিজে সন্তোষ পাইছোঁ। আচলতে গুণীয়ে কেতিয়াও নিজৰ গুণ বখানি কথা নকয়। খুৰীৰ 5জন ল'ৰা ছোৱালী হয়নে? এই 5জন ল'ৰা ছোৱালীক খুৰীয়ে মানুহ কৰিছে। খুৰা তেওঁলোক ডাঙৰজন আপোনাৰ 11 বছৰ বয়সতে ডাঙৰ সন্তানটি তেতিয়াই ঢুকাইছে ন? 11 বছৰৰ তলত এজন গতিকে এই সংসাৰ যাত্ৰা সৰুজন 1 বছৰ, মোৰ মাত্ৰ 31 বছৰ বয়সত মই মানে এই বৈধব্যৰ মালা পিন্ধি লৈছিলোঁ। কি কৰিম? আৰু এই এজনকৈ আপুনি 5জনকে ল'ৰা 4টি, ল'ৰা 4টি। প্ৰথমটো অচ্যুত দাস, দ্বিতীয়টো কমল লোচন দাস, তৃতীয়জনী ছোৱালী মোৰ কৃষ্ণা দাস, আৰু তাৰ কৃষ্ণাৰ তলতে বিনয় কুমাৰ দাস, তাৰ চতুৰ্থ সন্তান বিনয় কুমাৰ দাস। পঞ্চমটি হৈছে ৰাজীৱ কুমাৰ দাস। ৰাজীৱ কুমাৰ দাসৰ মাত্ৰ 1 বছৰ 3 মাহ বয়স আছিল যেতিয়া দেউতাক ঢুকায়। সি পিতৃৰ একো এটাই নাপালে। কেতিয়াবা কয়, মইতো দেউতাক দেখাই নাপালোঁ, মই নাজানো দেউতা বা কোনটো আছিলে। ফটোখন দেখুৱালে কৈছিলে, সৰুতে কৈছিলে ফটোত থাকিলে কি হ'ব, আমাকতো একো নিদিয়ে। যেতিয়া একদম সৰু আছিলে আৰু 3 বছৰ 4 বছৰ যেতিয়া আছিলে, তেতিয়া ফটোখন দেখুৱাই দিওঁ, কাৰণ এঘৰ মানুহ আমাৰ ঘৰতে ভাড়া আছিলে। SDC এজন আছিলে, তেওঁৰ এজনীয়া ছোৱালী আছিলে, তাই মানে একে জুৰিয়া আছিলে। তাই মানে দেউতাকে সদায় মানে বৰা বুলি, মিষ্টাৰ বৰা নামটো পাহৰিলে বহু দিনৰ কথা, তেওঁ কিবা বস্তু এটা আনিলে মানে তাই দৌৰি যায়, দেউতাই আনিছে বোলে। ৰাজীৱে মানে দূৰতে থিয় হৈ থাকে, ওচৰত নাযায়। তেতিয়া মানুহজনৰ মনটো বৰ দুখ লাগিল। তেওঁ বোলে এই অকণমানে কোমল ল'ৰাটি মনত দুখ কৰাটো মই নিবিচাৰোঁ, এই বুলি তেখেতে বৰ মহান আছিল মানুহজন। তেখেতে দুটা বস্তু অনা হ'ল পিছলৈকে, যি আনে দুটাকৈ আনিব, দুয়োজনে হাতত দিব। এদিন মই ক'লোঁ, বাবা তুমি আংকলে দিয়া খুৰাই দিয়া বস্তুটো ক'বাচোন, খুৰা নালাগে এনেকৈ ক'বা, সদায় দিয়াটো এটা ভাল নালাগে। তেতিয়া
আহি কৈছে আমাৰ বাবাটো ক'ত বাবা বুলি মাতিছিল আমাৰ গোৱালপৰীয়া মানুহ মই কৈছোঁ সেয়া ফটোত আছে দেখা নাই এই ফটোত থাকিলে কি হ'ব আমাকতো একো নিদিয়ে মণি ছোৱালীজন আছে মণি দেউতাকে ইমান বস্তু আনে মোকো দিয়ে মণিকো দিয়ে তুমি কিয় বেয়া পোৱা মা বোলে নাই বেয়া নাপাওঁ মা বাবা কিন্তু মানুহক দিগদাৰি দিয়াটো ভাল নালাগে আৰু নাই মইতো কোৱা নাই তেওঁক দিবলৈ সৰু কালতে তেনেকৈ কৈছিলে এনেধৰণৰ কিছুমান বহুত সৰু সৰু ঘটনা আমাৰ ছোৱালী হৈ গৈছে এতিয়া ধৰক আপোনাৰ প্ৰতিজন ল'ৰা ছোৱালী সুপ্ৰতিষ্ঠিত আপুনি কওকচোন কেনেকৈ এই লৈ গ'ল আপুনি পঢ়া শুনা এইটো ঈশ্বৰৰ ইচ্ছা বুলিয়ে ক'ব লাগিব ঈশ্বৰৰ ইচ্ছা নহ'লে আমি এটা খোজো আগবঢ়াব নোৱাৰোঁ কাৰণ আমি ভগৱন্তক বিশ্বাস কৰে মানুহ সৰুৰ পৰাই ভগৱন্তক বিশ্বাস কৰিছে আমাৰ ঘৰ মোৰ নিজৰ ঘৰখন মোৰ শহুৰৰ ঘৰখন দুইখনে মানে বৈষ্ণৱ সম্প্ৰদায়ৰ ঘৰ গতিকে ভগৱানক আমি বিশ্বাস কৰোঁ সেই সৰুৰ পৰা যিটো শিকি আহিছিলোঁ সেইটোকে জানিছিলোঁ যে ভগৱানে যি কৰিছে ভগৱানে কৰিছে ভুল কৰিলে ভগৱানে কৰিছে ভাল কৰিলে ভগৱানে কৰিছে আৰু মোৰ ল'ৰা ছোৱালীক সেইটোৱে শিক্ষা দিছিলোঁ যে ভগৱানে যি কৰে ভালেই কৰিব তোমালোকে কিন্তু চেষ্টা কৰিব লাগিব যেনে অৰ্জুনক যেনেকৈ ভগৱানে শিক্ষা দিছিলে যে কৰ্ম কৰিব লাগিব কৰ্ম বিনা একো কাম সাধন নহয় গতিকে তোমালোকে এতিয়াৰ কৰ্ম হৈছে বিদ্যা শিক্ষা কৰা বিদ্যা শিকিব লাগিব শিক্ষিত হ'ব লাগিব শিক্ষিত হোৱাৰ পিছতে যিহেতু শিক্ষিত পুৰুষে জ্ঞানী হয় জ্ঞানী হোৱাৰ পিছতে তোমালোকে কিবা কৰ্ম সংস্থাপন পাবা গতিকে তোমালোকক সেইটোৱে কথা ক'লোঁ যে ভগৱন্তই যেনেকৈ অৰ্জুনক শিকাইছিলে তোমাক মই মাৰে কৈছোঁ যে কৰ্ম তোমাৰ এতিয়া কৰ্মৰ অন্য কৰ্ম নাই কেৱল বিদ্যা শিক্ষা যেনেকৈ হওক কষ্ট কৰি কিন্তু সততাৰে যিখিনি কৰিবা সৎ ভাৱনাৰে পঢ়া শুনা কৰি কষ্ট কৰি যিখিনি লিখা সেইখিনিয়ে যথেষ্ট কিন্তু কাৰো পৰা চাই বা ক'তো নকল বিকল কৰি এইবিলাক কৰ্ম যেন আমাৰ গৃহত নহয় কাৰণ আমাৰ গৃহত কেতিয়াও হোৱা নাই আৰু হ'ব এতিয়াও নালাগে এই কথাটো তেওঁলোকে মনে মানি লৈছিলে আৰু এটাই কথা সৰুতে শিকাইছিলোঁ যে কেতিয়াও অন্যায়ৰ ওচৰত সেৱা নহ'বা অন্যলৈ কেতিয়াও আগবাঢ়ি নাযাব কোনো অন্যায়ভাৱে নানান ধৰণৰ কিবা কিবি প্ৰলোভন দিব পাৰে কেতিয়াও তাত মানে তোমালোকে চকু নিদিবা এই কথাটো আজিও সিহঁতে প্ৰৱৰ্তন কৰি আছে গতিকে যদিও অসমত চাকৰি নাই বিদেশত আছে তথাপি তাতো সিহঁতে নিজৰ কৰ্ম ধৰ্ম ঠিক তেনেধৰণে প্ৰৱৰ্তন কৰাই আছে এতিয়া ল'ৰাসকলে পঢ়া শুনা কৰি থাকোঁতে মই তেতিয়া অকলশৰীয়া মোৰ ভাইটো আছে ভাইও LICত চাকৰি কৰে তে দুইজনে মিলি পেলাই এই ল'ৰাহঁতে ক'ৰবাত শুনে যে অমুকত পৰীক্ষা দিছে মা অমুকত পাইছে অমুক পৰীক্ষা দিছে অমুকত পাইছে হয় নেকি তোমালোকে দিবা নেকি আমাৰো দিবাৰ ইচ্ছা হৈছে হয় নেকি তেতিয়া মানে মামায়েকে মানে ফৰ্ম আনি দিলে জিপে প্ৰথমজনক আপুনি ক'ত পঢ়াইছিলে সৈনিক স্কুল প্ৰথমজনক ক্লাছ 5তে দেউতাকে থৈ গৈছিলে সৈনিক স্কুলত দি থৈ গৈছিলে আৰু 4জন মোৰ লগত থাকিছিলে তাৰপিছত সেই মামায়েকে আৰু মোৰ ডাঙৰ ল'ৰাই দুইটাই গৈ পেলাই ডিপেৰ পৰা ফৰ্ম আনিছিলে ফৰ্ম আনি সিহঁতক প্ৰত্যেককে দিলে যে তোমালোকে এইখন মানে হেৰি কৰা এইটো ছাবমিট কৰি পেলাই এইটো মানে পৰীক্ষা দিব লাগিব কম্পিটিটিভ সেইটো কম্পিটিটিভ পৰীক্ষা দিলে দি পেলাই প্ৰত্যেকজনেই মানে ডাঙৰ ল'ৰাটো সৈনিক স্কুল আগৰ পৰাই আছে দ্বিতীয় চতুৰ্থ পঞ্চম সেই দুইজনক সৈনিক স্কুল সৰুজনক ৰাখিব বিচাৰিছিলোঁ তাৰপিছত মামায়ে ক'লে গোটেইবোৰ গুচি গ'ল সি মনটো বেয়া কৰিব নহয় তাকো দিয়াই ভাল ভাল সংগ পালে ভালকৈ শিক্ষা দীক্ষা ল'ব পাৰিব এই বুলি তাকো দি দিলোঁ আৰু ছোৱালীজনী পিলানী পাব্লিক স্কুলত দিলোঁ ৰাজস্থান সকলোৱে মানে স্কলাৰশ্বিপ কাৰণ আমাৰ তেতিয়া মানে মোৰ যিটো আৰ্নিং আইৰ হেৰিটো কম সেইকাৰণে তেওঁলোকে স্কলাৰশ্বিপ পাইছিলে কেৱল আমি পকেট মানিখিনিহে দিব লগা হৈছিলে আৰু মাজু ল'ৰা দিল্লী পাব্লিক স্কুলত দিল্লী পাব্লিক স্কুল নহয় দিল্লী চাৱান পাব্লিক স্কুল মেৰহুলি তাৰে পৰা পাছ কৰিছে দিল্লী পাব্লিক স্কুল চিট নাছিলে তাৰপিছত তেওঁলোকে পঠিয়ালে চাৱান পাব্লিক স্কুললৈ তাৰে পৰা তেওঁ পাছ কৰিলে হায়াৰ ছেকেণ্ডেৰী পাছ ভালকৈ মানে এই আৰু ষ্টেণ্ড কৰিছিলে 12 নম্বৰ হৈছিলে আৰু 20জনৰ ভিতৰত তেনেকৈ কৰিলে ডাঙৰজনটো সৈনিক স্কুলত পঢ়িলে তেওঁ বৰ সুখ্যাতিৰে পাছ কৰিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত 89% পাইছিলে তাৰপিছত মই প্ৰথমতে কৈছিলোঁ তুমি বায়'লজি আছে তুমি মেডিকেলকে পঢ়া ডাঙৰ ল'ৰাই কৈছে না মা মেডিকেল পঢ়িলে বহুত সময় লাগিব আমাৰ এনাই গৰীব মানুহ আমি গতিকে সিহঁতক দিবা চাব লাগিব গতিকে মই ইঞ্জিনিয়াৰিঙে কৰিম এই বুলি তেওঁ কুৰুক্ষেত্ৰ ইঞ্জিনিয়াৰিং আজিকালি IIT লৈছে সেইটো কুৰুক্ষেত্ৰ ইঞ্জিনিয়াৰিঙত পঢ়িছিলে হেৰি হাৰিয়ানা তেওঁ পঢ়িলে
আৰু দ্বিতীয়জন দিল্লী পাব্লিক স্কুলত পাছ কৰি পেলাই মই তাক IASৰ কাৰণে মই চেষ্টা কৰিবলৈ কৈছে IAS পৰীক্ষা দিব পাৰিম যদি মা নাপাওঁ তেতিয়াহ'লেতো কেৰাণী মহদি হ'ব লাগিব এইটো কথা এনে কৈছিলে ল'ৰা মানুহ যে অলপমান উৎসাহ আহে আৰু সিহঁতৰ আমিতো কাকো বেয়া নাপাওঁ এইবিলাকৰ চাকৰিটো আমি সেনেকুৱা চাকৰিয়াল মানুহৰো আমি পাইছোঁ গতিকে কৈছে তেতিয়াহ'লে মা মইতো ইমান আশা কৰি যাম তাতকৈ ইঞ্জিনিয়াৰিং কৰোঁ নেকি ইঞ্জিনিয়াৰিং কৰাৰ পিছত মই IAS কৰিম দে এই বুলি পিছত এই বুলি ক'লে তেওঁ ইঞ্জিনিয়াৰিং কৰিলে ধানবাদ পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং কৰিলে পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং ধানবাদত কৰাৰ পিছত আকৌ মানে ONGCত প্ৰথমতে 2 বছৰ চাকৰি কৰিলে আকৌ আৰু সেইটো চাকৰি কৰাৰ পিছতে আৰু বহুত জামেলা এইবিলাক চাকৰিত বহুত কষ্ট হ'ব তাৰপিছত মানে ভাৰতৰ পৰা বাহিৰলৈ গুচি গ'ল হয় চাউদি থাকিছিলে তেওঁ তাতে মানে বৰ্তমান ক'ত আছে তেওঁ জীৱনৰ গোটেইখিনি তাতে কৰিলে এতিয়া বম্বেত আছে এতিয়া বম্বেলৈ আহিলে আৰু তৃতীয়জন এতিয়া সি চিভিল ইঞ্জিনিয়াৰিং কৰিলে NITৰ পৰা পাছ কৰি পেলাই তেওঁ আকৌ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে সৈনিক স্কুল তাৰপিছত NITৰ পৰা মানে কৰিলে ইঞ্জিনিয়াৰিং কৰিলে চিভিলত কৰি পেলাই তেওঁ আকৌ মানে চাকৰি নকৰিবলৈ নিজে এটা কনচালটেণ্টৰ হেৰি এটা খুলিছে এইটোৱে তেওঁ এতিয়া ডেনভাৰত আছে আগতে বম্বেতে এতিয়াও বম্বেতো আছে তাৰ বম্বেতো অফিচ আছে বম্বেৰ পৰা এতিয়া ডেনভাৰত কৰি আছে সেইটো আৰু ছোৱালীজনীটো পিলানীৰ পৰা পাছ কৰি আহিলে অহাৰ পিছত তাই মানে দিল্লী লেডি হাৰ্নিঙত মানে তাই হেৰি পাইছিলে মেডিকেল পাইছিলে পঢ়িবলৈ তাই মেডিকেল সৰুৰ পৰা পঢ়াৰ ইচ্ছা ময়ে ক'লোঁ 7 বছৰ তাত থাকিলে আৰু মেডিকেল পঢ়ি দিল্লীত থাকিব নালাগে মোৰ অহা যোৱা অনা নিয়াত বহুত কষ্ট হ'ব তুমি গুৱাহাটীতে পঢ়া নিজৰ ঘৰত থাকে নিজৰ দেশৰ এখন কলেজত পঢ়িলে তোমাৰ বেছি সুনাম হ'ব এইবোলে তেওঁ হেৰি গুৱাহাটী মেডিকেল কলেজ পঢ়িলে তাৰপিছত তেওঁ আকৌ পিছত আৰু 2টা ডিগ্ৰী ল'লে তেওঁ গাইনী আৰু হেৰি পেডিয়াট্ৰিক্সত গাইনীৰ হেৰি ডিপ্ল'মা ল'লে পেডিয়াট্ৰিক্সৰ ডিপ্ল'মা ল'লে 2টাই ডিপ্ল'মা লৈছিলে এতিয়া গুজৰাটত আছে চাকৰি সম্বন্ধত আৰু সৰুটো মেকানিকেল ইঞ্জিনিয়াৰিং গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত পঢ়িলে গৈ আকৌ ছিংগাপুৰত গৈ পেলে ককাক এটা চাকৰি কৰে মাজুজন কমল চাকৰি কৰে গতিকে পঢ়াবলৈ সুবিধা হ'ল হেৰি মানে ছিংগাপুৰত সি গৈ পেলাই আকৌ মেৰাইন ইঞ্জিনিয়াৰিং 2 বছৰ পঢ়িলে পঢ়াৰ পিছত জাহাজত 4 বছৰ চাকৰি কৰাৰ পিছত তাৰ ছেকেণ্ড অফিচাৰ হৈ উঠিছিলে আকৌ কিন্তু সি ক'লে যে মই ইমান অসুবিধা পাইছোঁ কাৰণ ইয়াতে মানে সমাজ নাই কেৱল ক্লাব মই এইবিলাকত পচন্দ নকৰোঁ গতিকে 4 বছৰ চাকৰি কৰাৰ পিছত চাকৰি এৰি থৈ গুচি আহিল দৰমহা ভালেই আছিলে কিন্তু সেই মানে সমাজ নোহোৱাৰ কাৰণে যিখন সমাজ আছে সেইখন সমাজ তেওঁৰ পচন্দ নহ'ল এফালে গুচি আহিলে তাৰপিছতে দিল্লীত থাকি পেলাই হেৰি জিআৰি দিলে দি পেলাই সেই আমেৰিকা মহাদেশত গুচি গ'ল ফাইনেন্সত MBA কৰিলে এতিয়া নিউয়ৰ্কত চাকৰি এটা হৈ আছে নিউয়ৰ্কত বৰ্তমান ভালেই তাৰ চাকৰি ভগৱানটোৱে কৃপা কৰিছে গতিকে এয়া আপোনাৰ 5টা সন্তানৰ ছোৱালীজনী মেডিকেল পাছ কৰাৰ পিছত আৰু বিয়া দিলোঁ ল'ৰাকেইটিও এটি ভগৱানে আদৰ্শ মাতৃ সেইবাবে এই বঁটাটো আদৰ্শ লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা 2024 ইমানখিনি অধিকাৰী হয় আমাৰ খুৰী এটা কথা ক'বলৈ বিচাৰিছোঁ যে মোৰ ল'ৰা ছোৱালী যদিও বাহিৰত পঢ়িছে কোনো বাহিৰা ছোৱালীক মই মানে সিহঁতেও বিচৰা নাই ময়ো বিচৰা নাই যিহেতু নিজৰ জাতি নিজৰ বংশ ইয়াতে নিজৰ অসমীয়া মানুহ আমি অসমৰ ছোৱালী আমি বোৱাৰী কৰিবৰ মোৰ ইচ্ছা সিহঁতক আগতে কৈছোঁ যে তোমালোকে কিন্তু বিয়া বাৰু অসমীয়া ছোৱালীয়ে বিয়া কৰিব কাৰণ মই বোৱাৰী অসমীয়া হ'ব লাগিব সেই বহুত ঠাই যদিও সিহঁতে আছে চাকৰি বাকৰি কৰি কেতিয়াও সিহঁতে অন্য ত্ৰুটি কৰা নাই আৰু আমি যাকে দিছোঁ যিজন মালা দিছোঁ সেই মালাকে ডিঙিত পিন্ধি এতিয়ালৈকে আছে
বৰ সুন্দৰ তাৰমানে বৈষ্ণৱ প্ৰাণ এটা আপোনাৰ ঘৰখন তেনেকুৱা ক'লেও আপুনি আৰু তেনেকৈ চলি আহিছে পূৰ্বৰ পৰা হয়নে গতিকে এক দেৱ এক শিৱ তাৰমানে সিহঁতেও মনে প্ৰাণে তাৰমানে এই বৈষ্ণৱ প্ৰাণ সেইকাৰণে নিশ্চয় ইমান সুন্দৰ সংস্কাৰী আৰু সঁচাকৈ বঁটাটো যথাযোগ্য বঁটা হৈছে এইগৰাকী তাৰমানে আমি মাতৃৰূপে দেখিলোঁ এতিয়া আপুনি কলমটো সকলো সময়ত হাতত লৈ থাকে মই কলম এৰা নাই কাৰণ মোৰ কলমে লগৰ যেতিয়া ল'ৰা ছোৱালী মোৰ বাহিৰলৈ ওলাই গুচি গ'ল তেতিয়া মোৰ কামেই নোহোৱা হ'ল নহয় সৰুতে যিমানখিনি কষ্ট কৰিলোঁ সিহঁতৰ লগত তাৰপিছত মোৰ কামেই নোহোৱা হ'ল তেতিয়া মই মোৰ ভাইটি যিজন মানে LICত চাকৰি তেওঁ মানে এখন ইণ্ড আছে তেওঁ ক'লে বাইদেউ এনে মন মাৰি বহি থকা অকলে অকলে ঠিক আছে মই কিছুমান কিতাপ আনি সিহঁতে পঢ়া কৰচোন মোক কিতাপলৈহে আগুৱাই দিলে সেই কিতাপ পঢ়োঁতে মই ইমান হেৰি হ'লোঁ যে কিতাপেই মোৰ বন্ধু হ'ল তেওঁ মানে ভাল ভাল বঙালী কিতাপ অসমীয়া কিতাপ ভাল ভাল কিতাপবিলাক আনি এতিয়া নামবিলাক নগাওঁ বাৰু বহুত দেৰি হৈ যাব গতিকে ভাল ভাল কিতাপ আনি দিয়ে সেই কিতাপবিলাক পঢ়োঁ মই মোৰ বিচনাখনৰ দুইফালে কেৱল কিতাপ লিখিবলৈ কিতাপৰ লগতে তাৰপিছত মই 98ৰ পৰা মই ভাবিলোঁ কিবাচোন মই লিখিব পাৰোঁ চাওঁচোন দুই এটা কবিতাকে লিখোঁ তেনেহ'লে প্ৰথম মানে কলমৰ আগবাগ এখিলা পাতত বুলি কবিতা এখন মই প্ৰথম মানে ভয়ে ভয়ে মই লিখিলোঁ কেইটামান কবিতা এই এখন আছে আৰু এখন আছে মন আকাশৰ ছায়াছবি আৰু প্ৰথমখন আছে প্ৰথমখন কলমৰ আগবাগ এইখন প্ৰথম কলমৰ আগবাগ এখিলা পাতত এই তিনিখন কাব্যপুথি মোৰ এতিয়া হৈছে আৰু তাৰোপৰি মই ধৰ্মীয় কিতাপো লিখিছোঁ জীৱন আপুনি এইখনো লিখিছে একলব্যৰ গুৰু দক্ষিণা ইয়াতে বহুত কেইটা প্ৰবন্ধ আছে গোটেইখিনি ভকত বৈষ্ণৱৰ কথাই আছে আৰু এখন লিখিছোঁ মই যেতিয়া মই বিদেশত মোৰ ল'ৰা যেতিয়া বিদেশত থাকে বিদেশতো যাবলগীয়া হ'ল মোৰ গতিকে গৈয়ে থাকোঁ প্ৰায় এই বিদেশত যোৱাৰ পিছত মই ভাবিলোঁ মোৰ সৰু বোৱাৰীয়ে ক'লে মাতো আপুনিতো বিদেশলৈ আহি থাকিলে বহুত আহি আছে আপুনি এই বহুতবাৰ অহাৰ কিটো অভিজ্ঞতা আপুনি লিখকচোন ইয়াতে মই তাতেই বহিয়ে এইখিনি লিখিছিলোঁ লিখি পাছে ইয়াতে মই ছপা কৰিছোঁ এইখন আমেৰিকাই হাত বাউলি মাতে এই নামটো আমাৰ পাব্লিচাৰে দিছে এইটোৱে ভাল হ'ব আপুনি গৈ থাকে যে সেইকাৰণে এইটোৱে ভাল নাম হ'ব বুলি দিলে গতিকে সেইটো বহুত কেইখন 8খন ষ্টেটৰ মানে কথা তাত লিখা আছে আৰু এখন আপুনি হেৰিও লিখিছে শংকৰদেৱৰ ল'ৰালি কালৰ এখন নাটক লিখিছে হয়নে নাটক এখন লিখিছোঁ একাংকিকা নাটক সেইখন মানে গুৰু তলত শ্ৰীমন্ত শংকৰ এনেকৈ এখন লিখিছোঁ এতিয়া কৰি আছে মহিলাসকলে মই দিল্লীত হেৰিত কৰি আহিছোঁ গুজৰাটত কৰি আহিছোঁ বৰ সুনাম পোৱা হৈছে এইখনত আৰু এতিয়া আমাৰ মহিলাসকলে কৰি আছে গুজৰাটত যিখিনি অসমীয়া প্ৰায় 200মান অসমীয়া মানুহ আছে চাকৰিয়াল গোটেইখিনি মানুহ আগতে তেওঁলোকে যেনেকৈ চলিছিলে এতিয়া মই গৈ পেলাই তেওঁলোকে যেতিয়া মোক নিমন্ত্ৰণ দিলে মই গ'লোঁ মই যোৱাৰ পিছত যেনে তেওঁলোকক ৰাস্তাটো দেখুৱাই দিলোঁ এইটো ৰাস্তাইদি চলিলেহে ভাল কথা হ'ব তেওঁলোকে তেনেকৈ এতিয়াও চলি আছে এতিয়াও তেওঁলোকৰ ভাগৱত কীৰ্তন পাঠ চলি থাকে ইমান কৰ্ম ধৰ্মৰ মাজেৰেও ইমান কৰ্ম ব্যস্ততা তেওঁলোকৰ আৰু আপোনাৰ কি নাটকখন মঞ্চস্থও হৈছে তাতে মানে শংকৰদেৱৰ ওপৰত মঞ্চস্থ তাত হৈছে সকলোৱে মানে ভালেই পাইছে আৰু আপুনি এতিয়া বৰগীত গাই সততে আমি দেখো আপোনাক মেলে মিটিঙে বৰগীতটো আপুনি কেতিয়া শিকিলে বৰগীতৰ প্ৰাইজ পাইছোঁ মই বৰগীত মই বহুত দিন পিছত ইয়াতে শিকিছোঁ ঘৰতে 50-55মান বছৰ বয়সত মই বৰগীত শিকিছোঁ তাৰমানে শিকাৰ কাৰণে কোনো বয়স নাই ন মানুহে যে ভাবে আৰু বুঢ়া হ'লো 3 বছৰ কাল মই বৰগীত শিকিছোঁ মোৰ গৃহতে এজন শিক্ষকৰ দ্বাৰা মানে হেৰি ভকত বৈষ্ণৱৰ দ্বাৰা হেৰি লৈ মই বৰগীত শিকিছোঁ বৰগীত গাইছোঁ তাৰপাছত আৰু এখন জীৱন ভক্তি বুলি এখন আকৌ মানে হেৰি ভগৱানৰে ভাগৱতৰ পৰা উলিয়াই কিছুমান কাহিনী মই লিখিছোঁ সেইখন ওলাইছে হয় তাৰপিছত আৰু মহিষী নাৰীৰ জীৱন গাথা বুলি এখন আৰু মানে 15টা মানে হ'ব এখন কিতাপ উলিয়াইছে আৰু বৰ্তমানে কিবা লিখি আছে নেকি বাৰু এতিয়া লিখি আছোঁ এখন লিখা হৈ গৈছে কিন্তু এতিয়া মানে সেইখন
অলপ অসুবিধা হৈছে যেনে তেওঁ কৰিব তেওঁ অলপ শৰীৰ ঠিক তাৰমানে আপুনি ইমানখিনি কামৰ মাজতো লেখা মেলাৰ সকলো আপুনি কাম কৰি আছে বৰগীত গাই আছে এগৰাকী সঁচাকে আদৰ্শ মাতৃ মই এতিয়ালৈকে 8খন কিতাপ ওলাই গ'ল আৰু মোৰ এখন প্ৰেছত আছে আৰু এখন মই শিশুসকলৰ কাৰণে শিশু সাহিত্য শিশু সাধু কথা এইটো বৰ ডাঙৰ কাম সাধু কথা শিশু কিতাপ বহুত কম হৈছে বুলি আমাৰ কোৱা শুনি থাকো লিখি আছে দুই এজনে লিখি আছে তাৰ মাজতে আমাৰ মই প্ৰায় 12-13টা মান হৈছে 15টা মান হলে সেইখন মই পাব্লিছ কৰাই দিম ভাল কৰিম বুলি ভাবিছো সুন্দৰ কাম হ'ব এইটো হয় নুশুনে নেদেখেও চলাই এতিয়া